এজ এ টেৰ' ৰিডাৰ নাইবা নিউমাৰলজিষ্ট বা এষ্ট্ৰলজাৰ হিচাপত যদি আপুনি নিজৰ ইনটিউশ্যনটো বঢ়াব বিচাৰিছে তেতিয়াহ'লে বহুত সৰু সুৰা কিছুমান ষ্টেপছ আপোনালোকে কৰিব পাৰে, যেনে মেডিটেশ্যন কৰিব পাৰে ডেইলি 15 মিনিটছ আৰু জ্ঞান মুদ্ৰাত যেতিয়া জ্ঞান মুদ্ৰা কৰিব অকণমান ইয়াতে প্ৰেছাৰ দি পিনে কৰিব। ছেকেণ্ড মুদ্ৰা হৈ গ'ল ধ্যান মুদ্ৰা। ধ্যান মুদ্ৰা আপোনালোকে ডেইলি 15 মিনিটকৈ কৰিব পাৰে আৰু লাষ্ট আপোনালোকে সাম্ভৱী মুদ্ৰা কৰিব পাৰে। সাম্ভৱী মুদ্ৰা কৰাৰ সময়ত কেতিয়াবা হয়তো 15 মিনিট কণ্টিনিউ কৰিব অকণমান দিগদাৰ হ'ব পাৰে, কিন্তু 1-2 মিনিটকৈ আপোনালোকে ৰেগুলাৰলি প্ৰেক্টিছ কৰক। থাৰ্ড আইত কনষ্টেণ্টলি গেজিং কৰি থাকিব, 15 মিনিট পিছতলৈকে লৈ যাব। বাট ষ্টাৰ্টিং আপোনালোকে 1 মিনিট 2 মিনিট 3 মিনিট যিমান দূৰ পচিবল সিমান আপোনালোকে চেষ্টা কৰক। ডেইলি এই 3টা মুদ্ৰা 15 মিনিট 15 মিনিট 15 মিনিটকৈ প্ৰেক্টিছ কৰক আৰু দেখিব যে আপোনাৰ ইনটিউশ্যন আগতকৈ বহুতখিনি বাঢ়িছে। এনেকুৱা আৰু টিপছ পাবৰ কাৰণে ফ'ল' কৰি ল'ব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছৰ মাজত শ্বেয়াৰ কৰি দিব।